কোন আছে কি কথা কেলে আহিছে এটো লাগিব নহয় অসমৰ ৰাইজক মানুহক যে ভয় খুৱাই আছে হাতীগাঁৱত কোনবা আছে কোন আছে কি কথা কেলে আহিছে এটো লাগিব নহয় অসমৰ ৰাইজক লাগিব না আপোনালোকে কওক সেই কথা কোন আছে বাৰু আপোনালোকে জানে নি হাতীগাঁৱত যে কোনবা আছে বুলি যে ক'লে যে বিজেপিক ভোট নিদিলে হাতীগাঁৱত থকা মানুহখিনিয়ে দিছপুৰ দখল কৰিব অসম আক্ৰমণ কৰিব বুলি যে কৈ আছে দিছপুৰৰ আপোনাৰ 1 কিলোমিটাৰ ডিস্টেন্সত হাতীগাঁও আছে আৰু হাতীগাঁৱত আপোনাৰ অসম আক্ৰমণকাৰী আছে বাহৰ পাতি ৰৈ আছে ৰখি আছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে হাতীগাঁৱত যদি সেই অসম আক্ৰমণকাৰীসকল ৰখি আছে আপুনি কি কৰি আছে সেই প্ৰশ্ন উত্তৰটো দিয়ক আপুনি যদি একো কৰিব পৰা নাই তেনেহলে পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিচাপে আপুনি যোগ্য নহয় মানুহক সদায় ব্লেকমেইল কৰি ভয় খুৱাই হাতীগাঁৱত কোনবা ৰখি আছে বুলি কৈ থাকি আপুনি বাচিম বুলি নাভাবিব আপোনাৰ সব কথা ওলাই পৰিছে দিয়া কিমান দিনলৈ সেইবিলাক আচলতে 10 বছৰ হ'ল আপোনালোকৰ চৰকাৰৰ অসমখনক বচাম বুলি কৈছিলে ডিলিমিটেশন কৰি অসমক 100 বছৰৰ কাৰণে বচালো বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা আপুনি তাৰ পাছত এতিয়া হাতীগাঁৱত কোন আহি গ'ল অসমটো সুৰক্ষিত হৈ আছিল হাতীগাঁৱত কেনেকৈ আহি গ'ল মানুহ গতিকে এনেকৈ কোনো কাৰণতে আচলতে মানুহক ভয় খুৱাই নাথাকিব ব্লেকমেইল নচলিব ইয়াত আপোনাৰ মগজুটো বিকৃতি হৈছে নেকি সেই কথাবিলাক আমাৰ মনলৈ আহিছে এতিয়া সঁচা সঁচাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে তেওঁ অতি শীঘ্ৰে আচলতে চিকিৎসালয়ত যাব লাগে তেওঁৰ চিকিৎসা হ'ব লাগে আচলতে মগজুৰ তেওঁ মানসিক চিকিৎসকৰ আশ্ৰয় ল'ব লাগে তেওঁ পৰীক্ষা হ'ব লাগে গতিকে এনেকৈ কোনো কাৰণতে মানুহক ভয় খোৱা প্ৰতিটো মুহূৰ্তত এই যি কাৰ্যসূচী তেওঁ অব্যাহত ৰাখিছে এইবিলাক বন্ধ কৰক দেই এইবিলাক আৰু নচলিব বেছি দিন সিধা কথা সেই স্পষ্ট কৰিছো মানুহক যে ভয় খুৱাই আছে হাতীগাঁৱত কোনবা আছে কোন আছে কি কথা কেলে আহিছে এটো লাগিব নহয় অসমৰ ৰাইজক লাগিব না আপোনালোকে কওক সেই কথা কোন আছে বাৰু আপোনালোকে জানে নি হাতীগাঁৱত যে কোনবা আছে বুলি যে ক'লে যে বিজেপিক ভোট নিদিলে হাতীগাঁৱত থকা মানুহখিনিয়ে দিছপুৰ দখল কৰিব অসম আক্ৰমণ কৰিব বুলি যে কৈ আছে দিছপুৰৰ আপোনাৰ 1 কিলোমিটাৰ ডিস্টেন্সত হাতীগাঁও আছে আৰু হাতীগাঁৱত আপোনাৰ অসম আক্ৰমণকাৰী আছে বাহৰ পাতি ৰৈ আছে ৰখি আছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে হাতীগাঁৱত যদি সেই অসম আক্ৰমণকাৰীসকল ৰখি আছে আপুনি কি কৰি আছে সেই প্ৰশ্ন উত্তৰটো দিয়ক আপুনি যদি একো কৰিব পৰা নাই তেনেহলে পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিচাপে আপুনি যোগ্য নহয় মানুহক সদায় ব্লেকমেইল কৰি ভয় খুৱাই হাতীগাঁৱত কোনবা ৰখি আছে বুলি কৈ থাকি আপুনি বাচিম বুলি নাভাবিব আপোনাৰ সব কথা ওলাই পৰিছে এতিয়া কিমান দিনলৈ সেইবিলাক আচলতে 10 বছৰ হ'ল আপোনালোকৰ চৰকাৰৰ অসমখনক বচাম বুলি কৈছিলে ডিলিমিটেশন কৰি অসমক 100 বছৰৰ কাৰণে বচালো বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা আপুনি তাৰ পাছত এতিয়া হাতীগাঁৱত কোন আহি গ'ল অসমটো সুৰক্ষিত হৈ আছিল হাতীগাঁৱত কেনেকৈ আহি গ'ল মানুহ গতিকে এনেকৈ কোনো কাৰণতে আচলতে মানুহক ভয় খুৱাই নাথাকিব ব্লেকমেইল নচলিব ইয়াত আপোনাৰ মগজুটো বিকৃতি হৈছে নেকি সেই কথাবিলাক আমাৰ মনলৈ আহিছে এতিয়া সঁচা সঁচাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ মগজুৰ বিকৃতি ঘটিছে তেওঁ অতি শীঘ্ৰে আচলতে চিকিৎসালয়ত যাব লাগে তেওঁৰ চিকিৎসা হ'ব লাগে আচলতে মগজুৰ তেওঁ মানসিক চিকিৎসকৰ আশ্ৰয় ল'ব লাগে তেওঁ পৰীক্ষা হ'ব লাগে গতিকে এনেকৈ কোনো কাৰণতে মানুহক ভয় খোৱা প্ৰতিটো মুহূৰ্তত এই যি কাৰ্যসূচী তেওঁ অব্যাহত ৰাখিছে এইবিলাক বন্ধ কৰক দেই এইবিলাক আৰু নচলিব বেছি দিন সিধা কথা সেই স্পষ্ট কৰিছো